হাই গাইজ, গুড মৰ্ণিং। মোৰ আন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকক মই যে গেছ কাৰ্ড কৈ থাকোঁ, গেছ কাৰ্ড এইটো হৈছে সেইটো হৈছে, কিন্তু গেছ কাৰ্ড অকল কটা ভিডিঅ'ই দেখাইছোঁ আপোনালোকক। কিন্তু আজি দেখাম আপোনালোকক কি বনিছে, কি হ'ব, কি বনিব, এইবিলাক দেখাম। আৰু মোৰ এই মিনি জোক ভিডিঅ'বিলাক চাইছেনে বাৰু? চাবগৈ একবাৰ। হিন্দী জোক ভিডিঅ' বনাইছোঁ মই, ভাল হৈছে নে বেয়া হৈছে কমেণ্টত জনাব। আৰু ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এইটো ভিডিঅ' যাতে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব হা। আৰু এতিয়া মই গেছকেইটা কি বনিছে, কেনেকুৱা বনিছেনো মই দেখাবলৈ চেষ্টা কৰিম। ব'লক, ইমান ভালকৈ দেখাব চেষ্টা নোৱাৰিবও পাৰোঁ, তেও দেখাম ব'লকচোন। ব'লক চাওঁগৈ। এইবিলাকে বনিছে দেখিছেনে? এইবিলাক হৈছে আমাৰ এই গাড়ীখনে উঠিয়া হৈছে, এইবিলাক বনিছে। এইবিলাক পাইপ বহিব, এইবিলাক বহিছে দেখিছেনে? আমি যিবিলাক প্লেট কাটিছিলোঁ যে, এইবিলাক প্লেট কাটিছিলোঁ যে, এই প্লেটবিলাক যোনবিলাক প্লেট কাটিছোঁ সেয়াতে লাগিছেগৈ, সেইবিলাকতে বনিছে মানে। এই প্লেটবিলাক বনিছে, এই প্লেটবিলাক যিমানবিলাক প্লেট আছে সেইবিলাক তাত লাগিছেগৈ, গম পাইছেনে? এই প্লেটবিলাক ইয়াত লাগিছে, ইয়াত মানে এই প্লেটবিলাক লাগিছে। এইবিলাক ঘৰৰ বনিছে, তাৰ ভিতৰত কি বহিব এইবিলাকো দেখাম ভিডিঅ'ত মই। আৰু কি ইয়াৰ পৰা কি প্ৰডাকশ্যন হয় গেছ কেইটাত মই এইবিলাকো ক'ম, ভিডিঅ'ত দেখাম মানে। এইবিলাকেই বনিছে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। লাষ্টত এনেই মই এইটো গুৱাহাটীত এইবিলাক মই কাম কৰিছিলোঁ যে, সেইটোকে দেখাই দিছোঁ এনেই জাষ্ট। আপোনালোকে ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এইটো SAW শ মেচিন বুলি কয়। SAW ৱেল্ডিং হয়, এইটো অট'মেটিক ৱেল্ডিং হয়। আপোনালোকে দেখা নাই বাৰু, দেখিব কেতিয়াবা। আজিকালি এইবিলাকে চলিছে। ইয়াত 10-20 mm 30 mm ৱেল্ডিং হয় মানে এইটো মেচিনত। ভালকৈ দেখাব পৰা নাই এতিয়ালৈ, এনেই দেখাই দিছোঁ আৰু চাওক। মানে বহুত ডাঙৰ, যিমান ডাঙৰ ৱেল্ডিং লাগে আপোনালোকক ইমান ডাঙৰ ৱেল্ডিং কৰিব এইটো মেচিনত। যদি ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু চব কৰি দিব, নাপাহৰিব। অকণমান ছাপোৰ্ট যাতে পাওঁ আপোনালোকৰ। আৰু নেক্সট টাইম মই গেছ কাৰ ভিতৰত কি বনিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজিলৈ সামৰিলোঁ, বাই বাই। সোণালী বেলিৰ জুৰীয়া পৰৰ দেহত শিহৰণ, তাহানিৰে মোৰ সুৰীয়া প্ৰণয় তোমালৈ অযুত।